নাম শ্ৰী ভাৰ্গৱজ্যোতি গগৈ। মই বাংলাদেশতে ঢাকা চেণ্ট্ৰেল ইণ্টাৰনেশ্যনেল মেডিকেল কলেজৰ থাৰ্ড ইয়েৰৰ এজন ছাত্ৰ। তাৰ লগতে আমাৰ বাংলাদেশৰ অসমীয়া ছাত্ৰ সংগঠক বাংলাদেশৰ মই সাধাৰণ সম্পাদক হিচাপে, এজন অসমীয়া হিচাপে আৰু এজন জুবিন প্ৰেমিক হিচাপে মই আজি কেইটামান কথা ক'ব বিচাৰিম। মই বিচাৰিম এইখিনি কথা অসম যাওক, অসম আৰক্ষীৰ ওচৰত যাওক, আমাৰ অসমৰ মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ ওচৰলৈ গৈ পাওঁ। প্ৰথম কথা হ'ল, আজি আমি অসমীয়া ছাত্ৰ ছাত্ৰীখিনি ইয়াতে বাংলাদেশত যিমানখিনি আছোঁ, গোটেইখিনি বহুত দুখ পাইছোঁ মনত, কি হঠাৎ এনেকৈ আমি নভবা নিচিন্তাকৈ আমাৰ নিজৰ দাদা, নিজৰ ভাতৃ, যাক ভাল পাওঁ, যাক সৰুৰ পৰা শুনি ডাঙৰ হৈছোঁ, দুখত জুবিন দা শুনো, প্ৰেমত জুবিন দা শুনো, সুখত জুবিন দা শুনো, শুওঁতে জুবিন দা শুনো, বাছত গৈ থাকিলে জুবিন দা শুনো। তেনেকুৱাজন মানুহক আজি আমি আমাৰ মাজৰ পৰা হেৰুৱাই দিছোঁ। এতিয়া কথাটো হ'ল, জুবিন দাৰ মৃত্যু আমি অসমীয়া মানুহখিনিয়ে, আমি বাংলাদেশত পঢ়ি থকা ছাত্ৰ ছাত্ৰীখিনিয়ে কেতিয়াও মানি ল'ব নোৱাৰোঁ। মই প্ৰথম কথাটো ইয়াতে ক'ব বিচাৰিছোঁ, ছিংগাপুৰ, জুবিন দাক, আমাৰ মৰমৰ জুবিন দাক ছিংগাপুৰলৈ লৈ গৈছিলে নৰ্থ ইষ্ট ফেষ্টিভেল নামৰ এটা কাৰ্যসূচী কৰিবৰ কাৰণে। নৰ্থ ইষ্ট ফেষ্টিভেলৰ মুখ্য যোনজন অৰ্গেনাইজাৰ আছিলে, তেখেতৰ নাম শ্যাম কানু মহন্ত। এইখিনিতে মই আমাৰ সংগঠনৰ ফালৰ পৰা এটা কথা ক'ব বিচাৰোঁ, যোনখিনি সময়ত গোটেই অসমে জানিছিল জুবিন দাৰ অৱস্থাটো ঠিক নহয়, জুবিন দাৰ প্ৰতিবাৰে এপিলেপচি এপিছ'ড আমি সদায় দেখা পাওঁ, চিজাৰৰ এপিছ'ড আমি দেখা পাওঁ, সেইখিনি সময়ত একো নভবা নিচিন্তাকৈ জুবিন দাৰ নিচিনা এজন আমাৰ অসমৰ সম্পদক একো ব্যৱস্থা নোহোৱাকৈ ছিংগাপুৰলৈ কেনেকৈ লৈ যাব পাৰোঁ। তাৰ পিছতো যদি জুবিন দাক যদি ছিংগাপুৰলৈ লৈ গ'ল, আমি এইটো মানিলোঁ, কিন্তু ছিংগাপুৰৰ নিচিনা এটা জেগা য'ত আনকি এটা চুইংগাম চুবোৱাটো ইলিগেল বুলি মানা হয়, তেনেকুৱা এটা জেগাত জুবিন দাৰ নিচিনা আমাৰ অসমৰ সম্পদক লগত এজনো বাউন্সাৰ নথকাকৈ, এজনো মেডিকেল টিম নথকাকৈ, এজনো কোষ্ট গাৰ্ড নাথাকাকৈ তেখেতক ইয়াত চব সাগৰৰ মাজলৈ লৈ যোৱা হয়, যাতে চুইমিং কৰিব দিয়া হয়। আমি যিমানখিনি জানো, মই সৰুৰ পৰা যিমানখিনি দেখি আহিছোঁ, ভাৰতৰ কথা নকওঁ, কিন্তু প্ৰতিখন বিদেশী দেশত আৰু স্পেচিয়েলি ছিংগাপুৰৰ নিচিনা জেগা এটা বিচত মোৰ মতে 24/7 কোষ্ট গাৰ্ড ডিউটিত থাকে। তেনেকুৱা এটা অৱস্থাত কিয় এজনো কোষ্ট গাৰ্ডক সেইখন ইয়াত নিয়া নহ'ল? মোৰ সেইটো আমাৰ অসম আৰক্ষী, আমাৰ অসম মুখ্যমন্ত্ৰী আৰু আমাৰ শ্যাম কানু মহন্ত ডাঙৰলৈ সেইটো প্ৰশ্ন, সেইটো আমাৰ বাংলাদেশত পঢ়ি থকা ছাত্ৰ ছাত্ৰীখিনিৰ প্ৰশ্ন। যদি আপোনালোকে জুবিন দাৰ নিচিনা সম্পদ এজনক ছিংগাপুৰত লৈ যাব পাৰিছে, লৈ গৈ পেলাই তেখেতক আপোনালোকৰ ব্যক্তিগত কিছুমান ধান্দাৰ কাৰণে তাতে আপোনালোকে জুবিন দাৰ নামটো ব্যৱহাৰ কৰিব পাৰিছে, তেতিয়াহ'লে জুবিন দাৰ সন্মানক কিয় ব্যৱহাৰ কৰিব পৰা নাই? জুবিন দাক সেই নিৰাপত্তাখিনি কোনে দিব? আমাক তাৰ উত্তৰ লাগে। এয়া আমাৰ ৰিকুৱেষ্ট বুলি নাভাবি আমাৰ এইটো এটা দম্ভালি বুলি ভাবোঁ। অসমীয়াই দম্ভালি আৰম্ভ কৰাৰ সময় আহি গৈছে। অসমত লাগিলে অসমীয়া থাকক, হিন্দু থাকক, মুছলমান থাকক, বেলেগ জাতিৰ মানুহ থাকক, কিন্তু অসমত যোনে থাকিব নিয়মত চলিব লাগিব, অসমৰ নিয়মখিনি পালন কৰিব লাগিব, আৰু অসমৰ সম্পদ সদায় অসমৰ সম্পদ, ছিংগাপুৰৰ সম্পদ হ'ব নোৱাৰে। ছিংগাপুৰত গৈ পেলাই নৰ্থ ইষ্ট ফেষ্টিভেলত গান গাই যদি এনেকৈ মৃত্যুক আঁকোৱালি লয়, আমি অসমীয়া মানুহখিনিয়ে কেতিয়াও মানিব নোৱাৰোঁ। তাৰ লগতে মই আৰু এটা কথা ক'ব বিচাৰোঁ, মই ৰিচেণ্টলি ইনষ্টাগ্ৰাম, ফেচবুকত দেখি আছোঁ, গুৱাহাটীত পষ্ট মেলন নে কোনোবা ইণ্টাৰনেশ্যনেল ছিংগাৰ এজনক আমাৰ মাননীয় মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই ইনভাইট কৰিছে কনচাৰ্টৰ কাৰণে। তাৰ লগতে গুৱাহাটীত আগৰবাৰ যিমানকেইজন আমাৰ ইণ্টাৰনেশ্যনেল আৰ্টিষ্ট বা নেশ্যনেল আৰ্টিষ্ট, চিৰাগ ঘোষাল, তাৰ লগতে যিমান নেশ্যনেল আৰ্টিষ্ট আছে আমাৰ, যেতিয়া সিহঁতসকল আহে আমি দেখোঁ আমাৰ অসমীয়া মানুহখিনি, আমাৰ অসমীয়া অৰ্গেনাইজাৰখিনি, ক'বলৈ বেয়া পাইছোঁ কিন্তু কুকুৰৰ নিচিনাকৈ সিহঁতৰ পিছত দৌৰি থাকে।
হোটেল সোমালে নে নাই, ভাতৰ লগত আলু পিটিকা খাব নে মুৰ্গী মাংস খাব নে কি খাব। এই বস্তুখিনি আমাৰ অসমীয়া মানুহখিনি পাগল হৈ যায়। এজন নেশ্যনেল আৰ্টিষ্ট যদি ৰাস্তাই পদূলিয়ে ওলাই যায় মানুহখিনি আগুৰি ধৰে। ইমানখিনিলৈকে নিৰাপত্তা আমাৰ অসমীয়া মানুহখিনি আমি দিওঁ। তেনে অৱস্থাত বিদেশত থকা, বিদেশত আয়োজন কৰা নৰ্থ ইষ্ট ফেষ্টিভেল নামৰ ইমান ডাঙৰ এটা কাৰ্যসূচী, তাৰ পৰা এজনো মানুহ নোলালে জুবিনদাৰ লগত থকাকৈ। যোৱাকালি শেহতীয়াকৈ আমি মিডিয়াত দেখা পাইছোঁ শ্যাম কানু মহন্তৰ এটা ক্লিপ ভাইৰেল হৈছে। তাতে তেখেতে কৈছে কি জুবিনদাই যেতিয়া স্কুবা ডাইভিং কৰিব গৈছিলে তেতিয়া আমি এখন মিটিঙত আছিলোঁ। ঠিক আছে, মানিছোঁ, শ্যাম কানুৰে আমি মানিছোঁ আপুনি মিটিঙত আছিলে, মিটিংখনো জুবিনদাতকৈ বেছি দৰকাৰী, মানি লৈছোঁ মই। কিন্তু মিটিঙততো আপোনাৰ গোটেই টীমটো বহি নাছিলে, গোটেই টীমটোতো তাত নাছিলে। মিটিঙত হয়তো আপুনি আছিলে, তাৰ লগত আপোনাৰ লগত 2, 3, 4, 5 জন, 10 জন, 20 জন আছিলে। বাকী কেইজন ক'ত আছিলে? অলপমান যদি আজি ধ্যান দিয়া হয়, অলপমান যদি জুবিনদাক মানা কৰা হয় কি জুবিনদা আপুনি নাযাব, আপোনাৰ এপিলেপচি আছে, আপোনাৰ চিজাৰ আছে, আপুনি নাযাব, এষাৰ মানা কৰিলে আজি আমাৰ জুবিনদা পানীত নগ'ল হয় আৰু পানীয়ে আজি আমাৰ জুবিনদাক কাঢ়ি নিনিলে হয়। এই বস্তুখিনিৰ আজি আমি উত্তৰ বিচাৰোঁ। আমি অসমত নাই, আমি আছোঁ বাংলাদেশত, আমি ঢাকাত আছোঁ, আমাক উত্তৰ লাগিব। এই উত্তৰ নোহোৱাকৈ অসমে কেতিয়াও এই কাণ্ডটো পাহৰি নাযায়, মনত থাকিব আৰু মনত ৰ'ব। এয়া মোৰ আমাৰ অসম ছাত্ৰ সংগঠন বাংলাদেশ, তাৰ লগতে বাংলাদেশত পঢ়ি থকা যিমানখিনি ছাত্ৰ ছাত্ৰী আছে এইখিনি হুংকাৰ, আপুনি হুংকাৰ বুলি মানক, তাৰ লগতে আমাক উত্তৰ দিয়ক। আৰু আশা কৰিছোঁ যেনেকৈ আমি এজন সম্পদ হেৰুৱালোঁ জুবিনদা, তেনেকৈ যাতে আহিবলগীয়া দিনকেইটাত আমি আৰু আমাৰ অসমৰ সম্পদক এনেকৈ কিছুমান কেয়াৰলেছ বিহেভিয়াৰৰ কাৰণে আমি নেহেৰাওঁ। নমস্কাৰ, এয়া মোৰ ক'ব।